গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন GCLৰ পৰা GCL সকলক কোৱা হৈ আছে যে পশ্চিমবংগত থকা কোচ মানুহখিনিয়ে একো বুজি নাপায়। পশ্চিমবংগত থকা কোচ মানুহখিনিয়ে একদম পাগল হৈ গৈছে। এইবিলাক বুৰ্বক মানুহ হয়। এইবিলাক বুৰ্বক বনি গৈছে। এইবিলাক কোনো পধ্যেই চালাক হ'ব নোৱাৰে। পশ্চিমবংগত থকা কোচ মানুহখিনিয়ে সশস্ত্ৰ আন্দোলন কৰিব নোখোজে। পশ্চিমবংগত থকা কোচ মানুহখিনিয়ে অকল গণতান্ত্ৰিক ভাৱে আন্দোলন কৰিব খোজে। কিন্তু এই পশ্চিমবংগত থকা কোচ মানুহখিনিয়ে ইমান মূৰ্খ, এইসকলে নাজানে যে আজিৰ পৰা বহুত বছৰ পূৰ্বতে অল কামতাপুৰ ষ্টুডেণ্ট ইউনিয়ন আকসু নামৰ সংগঠন দীৰ্ঘদিন ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল। তাৰ সত্ত্বেও একো বেনিফিট হোৱা নাই। তাৰপিছত অল কোচ ৰাজবংশী ষ্টুডেণ্ট ইউনিয়ন আকসু নামৰ সংগঠনটোও দীৰ্ঘদিন ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল। তথাপি একো জাতিটোৰ কাৰণে লাভ হোৱা নাই। তাৰপিছত কমতাপুৰ পিপলছ পাৰ্টি বা কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি নামেৰে KPP সংগঠনে দীৰ্ঘদিন ধৰি পলিটিকেল ভাৱে আন্দোলন অব্যাহত ৰাখি চলাই গৈছিল। তথাপি জাতিটোৰ কোনো ধৰণৰ লাভ হোৱা নাই। তাৰপিছত গ্ৰেটাৰ কোচবিহাৰ পিপল এছ'চিয়েশ্যন GCP নামেৰ এই সংগঠনটোই দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক বিধি ব্যৱস্থা নিয়ম নীতি পদ্ধতিতে আন্দোলন চলাই গৈছিল। তথাপি কোনো ধৰণৰ লাভ হোৱা নাই। আৰু ইহঁতৰ চকুৰ সন্মুখতেই এইসকল সংগঠনক আন্দোলন কৰি দেখা থকাৰ অৱস্থাতো আজি পশ্চিমবংগৰ মূৰ্খ কোচ মানুহখিনিয়ে একো বুজি নাপায় যে ভাৰতবৰ্ষ হ'ব পাৰে এখন গণতান্ত্ৰিক দেশ। কিন্তু এই দেশত গণতান্ত্ৰিক আন্দোলনে কোনো ধৰণৰ মূল্য নাই। কোনো ধৰণৰ কেতিয়াও গণতান্ত্ৰিক আন্দোলন কৰা দল সংগঠনসকলে কেতিয়াও গণতান্ত্ৰিকভাৱে আন্দোলন কৰি ইয়াত মূল্য পাব নোৱাৰে। সেইকাৰণে আজি আমি পশ্চিমবংগৰ কোচ মানুহখিনিক সশস্ত্ৰ আন্দোলনৰ কথা কৈ আছো। সশস্ত্ৰ আন্দোলনলৈ যোগদান কৰিবলৈ অনুৰোধ কৰি আছো। আমি জানো ভাৰত এখন গণতান্ত্ৰিক দেশ হ'ব পাৰে, কিন্তু এই গণতান্ত্ৰিক দেশখনত আমি যেতিয়ালৈ সশস্ত্ৰভাৱে আন্দোলন কৰিব নোৱাৰিম তেতিয়ালৈকে আমি কোনো ধৰণৰ জাস্টিস প্ৰটেকশ্যন আমি নাপাম। আমি কোনো ধৰণৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ভূমিগত অধিকাৰ আমি সুৰক্ষিত কৰিব নোৱাৰিম। আমি কোনো ধৰণে কোচ ৰাজবংশী জাতিটোৰ কাৰণে মৌলিক অধিকাৰ, আহাৰ, বস্ত্ৰ, ঘৰ, মাটি, শিক্ষা আমি সুৰক্ষিত কৰিব নোৱাৰিম। আমি জানো যেটো সময়ত ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, যেটো সময়ত বিভিন্ন কোচ ৰাজবংশীসকলে সশস্ত্ৰভাৱে আন্দোলন কৰি কোনোবা যেটিয়ে কোনোবা বেটিয়ে গঠন কৰিছে। এইটো সময়ত আমাৰ পশ্চিমত থকা কোচ মানুহখিনিয়ে একেবাৰে বুৰ্বক হয়, এইবিলাক অলপো বুজি নাপায়। আমি জানো আজি পশ্চিমবংগত থকা কোচ মানুহখিনিয়ে কেতিয়াবা কয় যে ঠিক আছে আমি বাৰু একো কৰিব পৰা নাই, আমি আকসু, আমি আক্ৰাসু, আমি KPP, আমি GCP দীৰ্ঘদিন ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো আমি একো কৰিব পৰা নাই। কিন্তু তহঁতে সশস্ত্ৰভাৱে আজি 40 বছৰ পাৰ হৈ গ'ল, তেনেকৈ সশস্ত্ৰভাৱে যে আন্দোলন কৰিছিল কোচ ৰাজবংশী দলসমূহত থকা যেই কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন KLA সশস্ত্ৰভাৱে আন্দোলন কৰিনো কি কৰিল? গতিকে অৱশ্যে এইটো কথা ৰাইট, পশ্চিমত থকা কোচ মানুহখিনি বুৰ্বক। ইহঁতে গণতান্ত্ৰিক আন্দোলন এই সশস্ত্ৰ আন্দোলন কৰিব নোখোজে। কিন্তু
আমি যদি এইটো সময়ত জানো যে বৰ্তমান সময়ত যেটো পৰিস্থিতি আমাৰ জাতীয় জাস্টিস প্ৰতিষ্ঠান আৰু মৌলিক অধিকাৰ সাব্যস্ত কৰ্মী শিক্ষা ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু ভূমিগত অধিকাৰ যদি আমি সুৰক্ষিত কৰিব বিচাৰো তেন্তে আমাক সষ্টভাৱে আন্দোলন কৰিব লাগিব। কিন্তু আজিকালি সময়ত আমি যেতিয়া পশ্চিমবংগৰ কোচ মানুহখিনিক সষ্ট কথা কওঁ তেতিয়া পশ্চিমবংগৰ কোচ মানুহখিনি কয় আমি সষ্ট আন্দোলন নকৰোঁ কাৰণ ভাৰত এখন গণতান্ত্ৰিক দেশ, এই গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। কিন্তু এইটো সময়ত এই পশ্চিমবংগত থকা কোচ মানুহখিনি নাজানে যে এইখন ভাৰত এখন গণতান্ত্ৰিক দেশ, কিন্তু এই দেশত গণতান্ত্ৰিক আন্দোলনৰ কোনো ধৰণৰ মূল্য নাই। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি কেতিয়াও আমি আমাৰ জাস্টিস আৰু প্ৰতিষ্ঠান ঘূৰাই আনিব নোৱাৰোঁ। সেইকাৰণে পশ্চিমবংগৰ কোচ ৰাজবংশী মানুহখিনিক ইহঁতৰ আন্তৰিকতা দি ইহঁতে চিন্তা চৰ্চা নকৰে বা ইহঁতে সুস্থিৰ শান্তিৰে গুৰুত্ব দি ইহঁতে এইবিলাক কথা ভাবিব নোৱাৰে। কাৰণ এইসকলে ইহঁতৰ বৰ্তমান মৌলিক অধিকাৰ সাব্যস্ত কৰ্মী শিক্ষা সংকটত পৰিছে। এইসকল অকল বৰ্তমান সময়ত বঙালীবিলাকৰ গোলামে হৈ আছে আৰু বঙালীবিলাকে চাকৰি থাকিব আজীৱনলৈকে, এইখিনিহে ইহঁতে জানে আৰু বিচাৰে। আৰু এইটো কথা ঠিক আমি যিহেতু জানো যে পশ্চিমবংগত যিখিনি কোচ মানুহ আছে এইসকলে কোটি ধৰি আকসু আক্ৰাসু KPP আৰু GCP নামে সংগঠন চলাই কোটি ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো একো লাভ কৰিব পৰা নাই। আৰু সেইটো সময়ত আমি যদি ইহঁতক গণতান্ত্ৰিক আন্দোলন বাদ দি সষ্ট আন্দোলনৰ কথা কওঁ তেতিয়াহ'লে এইসকলে কয় ঠিক আছে আমি বাৰু পশ্চিমবংগত থকা আকসু আক্ৰাসু KPP GCP গণতান্ত্ৰিকভাৱে কোটি ধৰি আন্দোলন কৰাৰ পিছতো আমি একো কৰিব পৰা নাই, আমি আজিয়ে সষ্টলৈ যাবলৈ বাধ্য হ'ম। কিন্তু আমি নিজৰ চকুৰ সন্মুখতে দেখা পাওঁ যে কোটি ধৰি কম্পিটিটিভ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন TLO সষ্টভাৱে আন্দোলন চলাই গৈছিল আৰু এতিয়া চলাই আছে। গতিকে আমি বাৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ আৰু যিহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ, এই কথা ঠিক আছে আপোনালোকে কৈ আছে যে ভাৰতত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে কোনো ধৰণৰ মূল্য নাপায়, ঠিক আছে আমি বাৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি কোনো ধৰণৰ মূল্য পোৱা নাই। কিন্তু আপোনালোকে কম্পিটিটিভ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন TLO নামে সংগঠনটো সষ্টভাৱে কোটি ধৰি আন্দোলন কৰিছিল আৰু কৰি আছে। ইহঁতে কি কৰিল? ইহঁতে কিয় একো মূল্য পোৱা নাই? অৱশ্য কথা ৰাইট, পশ্চিমবংগৰ কোচ ৰাজবংশীখিনিৰ কথা ৰাইট। সেইকাৰণে আমি যেতিয়া কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন GCL সকলক আমি কৈ আছোঁ যে আজিৰ সময়ত বৰ্তমান সময়ত বাস্তৱৰূপে আমি এইটো দেখিবলৈ পাওঁ যে গণতান্ত্ৰিক দল সংগঠনসকলে কোচ ৰাজবংশীত থকা সষ্ট সংগঠন TLOৰ দুখ দেখুৱাই দি নিজৰ গাত থকা দুখখিনি হাতাই লয়। আৰু তেনেকুৱা কোচ ৰাজবংশী দল সংগঠন যিটো সষ্ট সংগঠন TLO গণতান্ত্ৰিকভাৱে আন্দোলন কৰা দল সংগঠনে দোষ দেখাই নিজৰ গাত দুখখিনি হাতাই লয়। আজি আমি দেখিবলৈ পাওঁ এজনে গাত দুখ লগাই। এনেকৈ যদি আমাৰ দল সংগঠনসকলে চলি থাকে তেনেহ'লে আমি কেতিয়ালৈ জাষ্টিছ আৰু প্ৰটেকশ্যন কেতিয়াও নাপাম। আমাৰ মাজত বুজাবুজি হ'ব লাগিব। আমি আমাৰ মাজত একত্ৰিতকৰণ হ'ব লাগিব। যেতিয়ালৈ আমাৰ মাজত বুজাবুজি নহয়, যেতিয়ালৈ আমাৰ মাজত একত্ৰিতকৰণ নহয়, তেতিয়ালৈ আমি কোনো পৰ্যায়ে কোনো ধৰণে আন্দোলনৰ আগবাঢ়ি যাব নোৱাৰিম আৰু কোনো ধৰণে জাষ্টিছ প্ৰটেকশ্যন আমি লাভ উঠাব নোৱাৰিম। আমি গম পাইছোঁ যে আজিৰ সময়ত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে আমি একো লাভ নাই আৰু আমি কেতিয়াও গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমাৰ জাতীয় জাষ্টিছ আৰু প্ৰটেকশ্যন ঘূৰাই আনিব নোৱাৰোঁ। আৰু যদি আমি আমাৰ জাতীয় জাষ্টিছ আৰু প্ৰটেকশ্যন ঘূৰাই আনিব বিচাৰোঁ তেন্তে আমাক এটাই ৰাস্তা সষ্টভাৱে আন্দোলন কৰিব লাগিব। একমাত্ৰ সষ্ট আন্দোলনেহে আছে যে সষ্ট আন্দোলনৰ মাজেদি আমি আমাৰ জাষ্টিছ আৰু প্ৰটেকশ্যন ঘূৰাই আনিব পাৰিম। গতিকে এইটো সময়ত গোটেই বিশ্বৰ কোচ ৰাজবংশীসকলে এইটো কথা বুজি পাইছে, যদিও অকল পশ্চিমবংগত থকা 7খন ডিষ্ট্ৰিক্টে কোচ ৰাজবংশীসকলে বুজি পোৱা নাই। পশ্চিমবংগত থকা 7খন ডিষ্ট্ৰিক্টে কোচ ৰাজবংশীসকলে কয়
KLO একো কৰিব পৰা নাই, গতিকে GCLA কি কৰিব? গতিকে আমি পশ্চিমবংগৰ থকা কৈছে মানুহক সকীয়াই দিব বিচাৰিছো যে আমি KLO নহয়, আমি গণতান্ত্ৰিক দল সংগঠন নহয়, আমি ষষ্ঠ সংগঠন, কিন্তু আমাৰ যে পুৰণা কোচ ৰাজবংশী সংগঠন আছিল ষষ্ঠ KLO কমফৰ্টেবল লিবাৰেশ্যন অৰ্গেনাইজেশ্যন, আমি KLO নহয়, আমি লেটেষ্ট টেকনলজিত নিউ জেনাৰেশ্যনত চলা ইয়ং জেনারেশনের অর্গানাইজেশন গেটা কোচবিহার লিবারেশন অর্গানাইজেশন। আমি KLO নিচিনা 40 বছর টাইম পাস কৰিব বিচৰা নাই, আমি আকসুৰ নিচিনা টাইম পাস কৰিব বিচৰা নাই, আমি আকাশৰ নিচিনা টাইম পাস কৰিব বিচৰা নাই, আমি KPP নিচিনা টাইম পাস কৰিব বিচৰা নাই, আমি GCP নিচিনা টাইম পাস কৰিব বিচৰা নাই, আমি GCLO আমি যে দেখিবলৈ পাওঁ এই পাঁচটা সংগঠনে এটা সময়ত তীব্ৰগতিত আন্দোলন উঠাই লৈ গৈছিল, তাৰ সত্ত্বেও একো কৰিব পৰা নাই। এক নম্বৰত আছিল আকসু, তাৰপিছত আকাশু, তাৰপিছত KPP, তাৰপিছত GCP আৰু ষষ্ঠভাৱে আছিল KLO। এই পাঁচটা সংগঠনে আজি একো কৰিব পৰা নাই। আমি সেইকাৰণে গণতান্ত্ৰিক আন্দোলনের ভিত্তিত আমার কোনো ধরনের আশা নাই, আস্থা নাই। আমি কোনো ধরনের আশা নকৰোঁ গণতান্ত্রিক আন্দোলনক লৈ। আমি গণতান্ত্রিক আন্দোলনের ওপৰত আমার ভরসা নাই, আশা ভরসা আমার উঠি গৈছে। আমি বর্তমান সময়ত ষষ্ঠভাৱে আন্দোলন কৰিম, ষষ্ঠভাৱে আন্দোলন কৰি আছো আৰু ষষ্ঠভাৱে আন্দোলন কৰি যাম। তেতিয়ালৈ আমি ষষ্ঠভাৱে আন্দোলন কৰিম, যেতিয়া আমাৰ কোচ ৰাজবংশী জাতি জাতীয় প্ৰটেকশ্যন নহয়, তেতিয়ালৈকে আমি ষষ্ঠভাৱে আন্দোলন কৰি যাম, আমাৰ ষষ্ঠভাৱে আন্দোলন চলি থাকিব। কিন্তু এই যে আগৰ যে কোচ ৰাজবংশী সংগঠন ষষ্ঠ সংগঠন আছে KLO, সিহঁতে KLOৰ মতে আমি নচলিম। আমি গম পাইছো, আমি KLO লৈ মিটিঙত হেৰি কৰিছিলো, কমপ্লেইন কৰিছিলো KLOক, কি পাব্লিকে কৈ আছে যেনেকৈ কোচ ৰাজবংশীত থকা বিভিন্ন দল সংগঠন আকসু, আকাশু, KPP আৰু GCP একো কৰিব পৰা নাই। এইটো সময়ত কোচ ৰাজবংশী জাতি থকা ষষ্ঠ সংগঠন কমফৰ্টেবল লিবাৰেশ্যন অৰ্গেনাইজেশ্যন KLO কিয় অপাৰেশ্যন কৰিব নোৱাৰে? তেতিয়া আমি আজিৰ দিনত গম পাইছো যে যিহেতু WNEO যেটো গ্ৰুপ আছে, এইটোত থকা নৰ্থ ইষ্টৰ যিমান লিবাৰেশ্যন সংগঠন আছে সবে মিলি একগোট হৈছে আৰু ভাৰত চৰকাৰ লগত যুদ্ধ কৰাৰ কাৰণে হাজিৰ হৈছে। এইটো সময়ত এই WNEO থকা যিখিনি দল সংগঠন আছে লিবাৰেশ্যন দল সংগঠন, এই লিবাৰেশ্যন দল সংগঠনে যদি কোনো ধৰণৰ অপাৰেশ্যন কৰে তেনেহ'লে এই WNEOৰ পাৰ্মিশ্যন ল'ব লাগে। সেইকাৰণে যিহেতু তাৰ চেয়াৰমেন পৰেশ বৰুৱাই কোনো ধৰণে অসমত KLOক অপাৰেশ্যন কৰিবলৈ দিয়া নাই। তেনেকুৱা আমি দেখিব পাওঁ। ঠিক আছে, অসমখন পৰেশ বৰুৱাৰ আণ্ডাৰত আছে সেইসকলে, সেইকাৰণে পৰেশ বৰুৱাই KLOক অসমত অপাৰেশ্যন কৰিব দিয়া নাই। তেতিয়াহ'লে পশ্চিমবংগত কিয় অপাৰেশ্যন নকৰে? আমি KLOলৈ প্ৰশ্ন সুধিছিলো। তেতিয়া KLO কৈছিল যে এইটো সময়ত পশ্চিমবংগৰ পৰাই KLOই তীব্ৰগতিতে আন্দোলন উঠাই লৈ গৈছিল। সেইটো সময়ত পৰেশ বৰুৱাই পশ্চিমবংগত অপাৰেশ্যন কৰাৰ কাৰণে আমাক কোনো ধৰণে বাৰণ প্ৰদান কৰা নাই যদিও, কিন্তু আমি পশ্চিমবংগৰ অপাৰেশ্যন কেনেকৈ কৰিম? পশ্চিমবংগৰ কোনো ধৰণৰ কোচ মানুহ KLO বৰ্তমানত KLOত নাই বা KLOত যোগদান নকৰে। সেইকাৰণে আমি পশ্চিমবংগত অপাৰেশ্যন কৰিব পৰা নাই। আমি অসমত অপাৰেশ্যন কৰিব পাৰোঁ, যিহেতু যিকেইজন KLO আছে সব অসমৰে হয়। কিন্তু যিহেতু WNEOৰ চেয়াৰমেন পৰেশ বৰুৱা, সেইকাৰণে কোনো ধৰণৰ দল সংগঠনক অসমত অপাৰেশ্যন কৰিব দিয়া নাই। আজি যদি আমি এই দল সংগঠনৰ বিৰোধিতা কৰি আমি অপাৰেশ্যন কৰোঁ, তেন্তে এই দল সংগঠনৰ পৰা বঞ্চিত হ'ব। আমি বুলি নহয়, যিকোনো দল সংগঠন। আৰু বঞ্চিত হ'লে যেটো সময়ত ভাৰত চৰকাৰে বিভিন্ন সময়ত সাৰ্জিকেল ষ্ট্ৰাইক চলায়, সেইটো সময়ত হয়তো আমাৰ বিপদ হৈ যাব পাৰে। সেইকাৰণে আমি আমাৰ নিজৰ প্ৰটেকশ্যনৰ কাৰণে WNEOত যুক্ত হৈ আমি এইটোৰ লগত মিলিজুলি আমি আমাৰ লোকৰ নিজৰ জীৱন বচাই আছো। যেদিনা পশ্চিমবংগৰ মানুহখিনি KLO যোগদান কৰিব, সেইদিনা আমি পশ্চিমবংগত অপাৰেশ্যন কৰি আমি পশ্চিমবংগৰ উত্তৰবংগত 7খন ডিষ্ট্ৰিক্ট লৈ কমতাবোৰ গঠন কৰিম। এই কথা কৈ KLOই নিজৰ হাত ঝাৰি ল'ল আমাৰ ওপৰত। সেইকাৰণে আমি গম পাইছো যে যেহেতু কোচ ৰাজবংশী দল সংগঠন কমফৰ্টেবল লিবাৰেশ্যন অৰ্গেনাইজেশ্যন KLO যদিও আছে, কিন্তু
সেই কেএলৰ কোনো ধৰণৰ কাম নাই, কাৰণ কোনো ধৰণৰ অপাৰেশ্যন কৰিব নোৱাৰিব। কাৰণ কেএলৈ যদি অপাৰেশ্যন কৰে তেন্তে WNEO পাৰ্মিশ্যন ল'ব লাগিব, আৰু এইটো এছ'চিয়েশ্যনে কেতিয়াও অসমত অপাৰেশ্যন কৰাৰ কাৰণে পাৰ্মিশ্যন নিদিয়ে। যদিও পশ্চিমবংগত দিয়ে, পশ্চিমবংগৰ কোনো ধৰণে কেএলৰ সদস্য বৰ্তমান নাই বা ভৱিষ্যততো পশ্চিমবংগৰ পৰা জইন নকৰে। কাৰণ এইটো সময়ত পশ্চিমবংগত কেনেকৈ জইন কৰিব মানুহ কেএলৰ? পশ্চিমবংগৰ মানুহখিনিতো নেগেটিভ বঙালী হৈ গৈছে, বঙালী হৈ গৈছে। এইসকলে নিজকে বঙালী বুলি মানে নিজৰ কোচ জাতিটোক বিসৰ্জন দি দিছে। গতিকে আমি দেখিবলৈ পাওঁ যিটো সময়ত কেএলৈ কোনো ধৰণৰ অপাৰেশ্যন কৰিব পৰা নাই। কেএলৰ যিকেইজন সদস্য আছে অসমৰ, ইহঁতে যদি অসমত অপাৰেশ্যন কৰে তেন্তে পাৰ্মিশ্যন ল'ব লাগিব, ইহঁতে কেতিয়াও পাৰ্মিশ্যন নিদিব এই গ্ৰুপটোৱে, এছ'চিয়েশ্যনটোৱে। আৰু যদি এছ'চিয়েশ্যনটোৰ পাৰ্মিশ্যন নলকৈ কেএলৈ অসমত অপাৰেশ্যন কৰে তেন্তে কেএলক এই এছ'চিয়েশ্যনৰ পৰা হটাই দিব, আৰু তেতিয়া কেএলৰ হয়তো বিদেশত থকা অসুবিধা হ'ব পাৰে, বা বিদেশৰ যিকোনো দেশে ইহঁতক এটেক কৰি মাৰি পেলাই দিব পাৰে। সেইকাৰণেই চবেই নিজৰ নিজৰ প্ৰটেকশ্যনৰ কাৰণে চুপচাপ বহি আছে এইটো এছ'চিয়েশ্যনত থকা বিভিন্ন দল সংগঠনে, তেনেকুৱা আমাৰ কেএলও। কিন্তু আজি আমি দেখিবলৈ পাওঁ এনেকৈ যদি কেএলও বহি থাকে তেনেকৈ কেতিয়াও অসমত বা পশ্চিমবংগত সুস্থভাৱে অপাৰেশ্যন কৰিব নোৱাৰিব, সুস্থ আন্দোলন কৰিব নোৱাৰিব, আৰু কেতিয়াও আমাৰ কমতাপুৰ বা কোচবিহাৰ গঠন নহ'ব। আকৌ বংশী জাতিৰ জাষ্টিছ বা প্ৰটেকশ্যন কেতিয়াও সুৰক্ষিত নহ'ব। আমি কেতিয়াও কোচ ৰাজবংশী জাতিৰ প্ৰটেকশ্যন আৰু জাষ্টিছ ঘূৰাই আহিব নোৱাৰিম। সেইকাৰণে আমি এইবিলাক চিন্তা ভাৱনা কৰি বুজি পেলাই আমাৰ যিখিনি ইয়ং জেনেৰেশ্যন ল'ৰাসকলে আছে, আমি মিলিজুলি আমি গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন GCL প্ৰতিষ্ঠা কৰিলোঁ। আৰু ইয়াৰ মধ্যতে আমি তীব্ৰ গতিতে আন্দোলন চলাই আছো। যিহেতু আমি বৰ্তমান সময়ত যিহেতু নৰ্থ ইষ্টৰ এছ'চিয়েশ্যন WNEOৰ এইটোৰ তলত আমি নাই, আমি যোৱা নাই ইহঁতসকলক। গতিকে আমি যদি অপাৰেশ্যন কৰোঁ, আমাক কোনো ধৰণৰ অসম বা পশ্চিমবংগত অপাৰেশ্যন কৰাৰ আগত কোনো ধৰণৰ WNEO এছ'চিয়েশ্যনের আমাক পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নাই, কাৰণ আমি ইহঁতৰ আণ্ডাৰত নাই। সেইকাৰণে GCLও অসম আৰু পশ্চিমবংগত সকলে মিলিজুলি যদি আমি GCLও যোগদান কৰি আমি তীব্ৰ গতিত আন্দোলন উঠাওঁ, অসম পশ্চিমবংগত অপাৰেশ্যন কৰোঁ, ভাৰত চৰকাৰে লছ কৰোঁ, তেন্তে এইটো আমাৰ আন্দোলনটোৰ পাৰ্লিমেণ্টত চৰ্চা হ'ব, বিশ্ব কোৰ্টত চৰ্চা হ'ব, আৰু তেতিয়া ভাৰত চৰকাৰে আমাৰ লগত চুক্তি স্বাক্ষৰিত কৰিব, আৰু আমি চুক্তি স্বাক্ষৰিত কৰি আমাৰ অধিকাৰ আমি ঘূৰাই ল'ব পাৰিম। সেইকাৰণে আমি এইটো সময়ত পশ্চিমবংগত থকা কোচ মানুহখিনিক বুজাই আছো, কিন্তু পশ্চিমবংগত থকা কোচ মানুহখিনি একো বুজি নাপায়। পশ্চিমবংগত থকা কোচ মানুহখিনি বুজি নাপায় মানুহৰ মৌলিক অধিকাৰ। পশ্চিমবংগৰ কোচ মানুহখিনি বুজি নাপায় আহাৰ বস্ত্ৰ, ঘৰ মাটি, শিক্ষা। পশ্চিমবংগৰ কোচ মানুহখিনি বুজি নাপায় ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ভূমিসত্ব অধিকাৰ। পশ্চিমবংগৰ কোচ মানুহখিনি বুজি নাপায় সেপাৰেট ষ্টেট, ইউনিয়ন টেৰিটৰী, টেৰিটৰিয়েল ৰেঞ্জ, টেৰিটৰিয়েল এডমিনিষ্ট্ৰেশ্যন, টেৰিটৰিয়েল কাউন্সিল, অট'নমাছ কাউন্সিল, এইসকল শব্দ পশ্চিমবংগত থকা কোচ মানুহখিনি বুজি নাপায়। পশ্চিমবংগত থকা কোচ মানুহখিনি অকল এইটো সময়ত এটাই বুজি পায়, বাঙালীসকলে যিটো শিকায় এইটোহে বুজি পায়, আৰু নিজৰ গালাত অকল তুলসী মালা লৈ এইসকলো বঙালী হৈ যায়। এইটোৱে হৈছে বৰ্তমান পশ্চিমবংগত থকা কোচ মানুহখিনিৰ বাস্তৱ ৰূপ। পশ্চিমবংগত থকা কোচ মানুহখিনি একো বুজি নাপায়, এইসকল পাগল হয়, মূৰ্খ হয়। এইসকল খালি বঙালী যিটো শিকায় তুলসী মালা ল'ব লাগে, হৰে কৃষ্ণ ক'ব লাগে, এই পশ্চিমবংগত থকা কোচ মানুহখিনি অকল তুলসী মালা লয় আৰু হৰে কৃষ্ণ এই ফকতে কামটো কৰে। গতিকে যিটো সময়ত পশ্চিমবংগত থকা কোচ মানুহখিনিৰ ওপৰত মৌলিক অধিকাৰ, আহাৰ বস্ত্ৰ, ঘৰ মাটি, শিক্ষা সংকটত আহিছে, এইটো সময়ত পশ্চিমবংগত থকা কোচ মানুহখিনিক সুস্থভাৱে আন্দোলন কৰি নিজৰ মৌলিক অধিকাৰ, আহাৰ বস্ত্ৰ, ঘৰ মাটি, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ভূমিসত্ব অধিকাৰ ঘূৰাই লৈ আহিব লাগে। এইটো সময়ত পশ্চিমবংগত থকা কোচ মানুহখিনি, পশ্চিমবংগত থকা বুৰ্বক কোচ মানুহখিনি এইসকলে খালি বঙালীৰ কথা শুনে, আৰু বঙালীৰ যিটো ধৰ্ম, শুদ্ধ ধৰ্ম গ্ৰহণ কৰে, তুলসী মালা গলত লয়, হৰে কৃষ্ণ কৈ ফকতে কাম কৰি জাতিটোৰ ভৱিষ্যত
নষ্ট কৰি দিছে আৰু ভৱিষ্যততো নষ্ট কৰি দিব আৰু জাতিটোক ডুবাই দিব। এই পশ্চিমবংগত থকা কোচ মানুহখিনি এতিয়াও বুজি নাপায়, এইবিলাক ইমান মূৰ্খ হয়। গতিকে আমি জানো যে এইটো সময়ত কেলৈ আৰু এটা কথা আমালৈ কৈছিল যে আমি যেতিয়া আৰু এটা কোৱেশ্যন কৰিছিলোঁ, ঠিক আছে আপোনালোকে নিজৰ প্ৰটেকশ্যনৰ কাৰণে চবে WNEO এছ'চিয়েশ্যনটোৰ তলত থাকি নিজে প্ৰটেকশ্যনৰ কাৰণে চবে মিলি ভাৰত চৰকাৰৰ কাৰণে যুদ্ধৰ কাৰণে সাজু হৈছে। কিন্তু এইটো সময়ত আপোনালোকে কোন ধৰণৰ অপাৰেশ্যন কৰিব কাৰণে আপোনাৰ এইটো এছ'চিয়েশ্যনে আপোনালোকক পাৰ্মিশ্যন ল'ব লাগিব, কিন্তু এইটো এছ'চিয়েশ্যনে কেতিয়াও অসমত অপাৰেশ্যন কৰাৰ কাৰণে পাৰ্মিশ্যন নিদিব, সেইকাৰণে আপোনালোকে কৰা নাই। আৰু পশ্চিমবংগত আপোনালোকৰ অপাৰেশ্যন সেইকাৰণে কৰা নাই যিহেতু পশ্চিমবংগত এছ'চিয়েশ্যনটোৰ অপাৰেশ্যন কৰাৰ কাৰণে পাৰ্মিশ্যন দিছে বা আছে, কিন্তু পশ্চিমবংগত থকা ল'ৰাসকলে কেলৈ সদস্য নাই। গতিকে অসমৰ পৰা আহি পশ্চিমবংগত অপাৰেশ্যন কৰাটো সম্ভৱ নহয়, সেইকাৰণে আপোনালোকে কৰিব পৰা নাই। ঠিক আছে, কিন্তু আমি GCLৰ পৰা কেলৈ প্ৰশ্ন কৰিছিলোঁ, তেতিয়াহ'লে আপোনালোকৰ হেৰিয়াত সেইটো NDFBও NDFB নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড, সেই NDFB এইটো এছ'চিয়েশ্যন তলত আছিল। তাৰ সত্ত্বেও NDFBয়ে কেনেধৰণে কোকৰাঝাৰত আদিবাসীসকলৰ লগত, মুছলিমসকলৰ লগত, বঙালীসকলৰ লগত কেনেধৰণে অন্যায় অত্যাচাৰ চলোৱা ৰক্তাক্ত কৰিল, তেন্তে আপোনালোকে কিয় নাপায়? তেন্তে এইটো কেলৈ আমাক ক'ল যিহেতু বড়ো জাতিৰ বহু ভয়ানক ইউনাইটি আছে, সেইটো আমাৰ কোচ জাতিত ইউনাইটিটো নাই। যদি ইহঁতৰ বড়োসকলৰ নিচিনা ইউনাইটি থাকিলেহেঁতেন আমিও এইটো এছ'চিয়েশ্যন তলত নাথাকি আমি এছ'চিয়েশ্যনৰ পৰা ওলাই যাই আমিও পশ্চিমবংগ আৰু অসম ৰক্তাক্ত কৰি আমিও আমাৰ নিজৰ অধিকাৰ ঘূৰাই ল'ব আহিব পাৰিলোহেঁতেন। গতিকে আজি পশ্চিমবংগত থকা কোচ মানুহখিনিয়ে একো বুজি নাপায়, একদম পগলা হয়, মূৰ্খ হয়, এইবিলাক বুৰ্বক হয় পশ্চিমবংগত থকা কোচ মানুহখিনি। গতিকে আমি এইটো সময়ত চব বুজি পাই আমি পশ্চিমবংগত থকা কোচ মানুহখিনিক বুজাই আছোঁ যে আপোনালোকে আহক, ইউনাইটি হওক, চবে মিলি আমি একে ঘৰে ফেমিলি, একে বংশৰ আৰু আমি ভাই ককাই চবে মিলি আমাৰ জাতিত ইমান ভয়ংকৰ ইউনাইটি লৈ আহোঁ। আৰু কেলৈ যিহেতু এইটো এছ'চিয়েশ্যন তলত আছে, কেলৈ আমি আৰু জোৰ কৰি অপাৰেশ্যন কৰিব ক'বলৈ নাযাওঁ। আমি গঠন কৰা গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন GCLই যিহেতু এইটো এছ'চিয়েশ্যনৰ তলত নাই, আমি অসম আৰু পশ্চিমবংগত তথা ভাৰতবৰ্ষৰ যিকোনো স্থানত আমি অপাৰেশ্যন কৰিব পাৰোঁ। তাৰ কাৰণে আমাক কোনো ধৰণে এছ'চিয়েশ্যনৰ পাৰ্মিশ্যন লোৱাৰ কোনো ধৰণে আমাৰ প্ৰয়োজন নাই। আমি ইচ্ছা কৰিলে যেতিয়া তেতিয়া ৰক্তাক্ত কৰিব পাৰিম, কিন্তু আমাৰ এইটো এছ'চিয়েশ্যনত আমি নাই। আৰু ভাৰত চৰকাৰত যিহেতু ভাৰত চৰকাৰৰ ডিফেন্স প্ৰশাসনে আমি যদি কোনো ধৰণে অপাৰেশ্যন কৰোঁ তেন্তে আমাৰ ওপৰত একশ্যন ল'ব। সেইকাৰণে আমি আমাৰ জাতিটোক ইউনাইটি কৰিব লাগিব আৰু বৃহত্তৰ জাতিটোক ইউনাইটি হৈ আমাৰ এই গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন GCLলৈ ছাপোৰ্ট আগবাঢ়িব লাগিব। তেতিয়াহে আমি এই অসম আৰু পশ্চিমবংগত খুংখাৰ আন্দোলন কৰিব পাৰিম, সষ্টভাৱে আন্দোলন কৰি নিজৰ জাতিৰ অধিকাৰ, জাষ্টিছ প্ৰটেকশ্যন, ভৱিষ্যতৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, মৌলিক অধিকাৰ, আহাৰ বস্ত্ৰ, ঘৰ মাটি, শিক্ষা আমি ঘূৰাই লৈ আহিব পাৰিম। আমি কোচ ৰাজবংশী জাতিটোৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিম। অহা ভৱিষ্যতত কোচ ৰাজবংশী জাতিটোৱে শান্তিপূৰ্ণভাৱে, আনন্দ ফূৰ্তিৰে, স্বাধীনভাৱে এইখন পৃথিৱীত জীয়াই থাকিব পাৰিব। সেইকাৰণে আমি এইটো সময়ত গ্ৰেটাৰ কোচবিহাৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন GCLৰ ফালৰ পৰা বিশ্ব কোচ ৰাজবংশী সমাজক বুজাই আছোঁ। আৰু এইটো সময়ত বিশ্ব কোচ ৰাজবংশী সমাজে আমাক ছাপোৰ্ট কৰিছে আৰু আমাক এই বিশ্বৰ চব দেশৰ কোচ ৰাজবংশী মানুহখিনি ছাপোৰ্ট কৰিছে। অকল পশ্চিমবংগত থকা 7খন ডিষ্ট্ৰিক্টৰ কোচ মানুহখিনিয়ে আমাক ছাপোৰ্ট কৰা নাই, যদিও আমি পশ্চিমবংগত থকা 7খন ডিষ্ট্ৰিক্টৰ কোচ মানুহখিনিক কৈ আছোঁ যে এতিয়াও সময় আছে, এতিয়াও আহক। পাগলা হৈ নাথাকিব, গোলাম হৈ নাথাকিব, মূৰ্খ হৈ নাথাকিব, বঙালীৰ চাকৰ হৈ নাথাকিব। কেতিয়ালৈকে থাকিব চাকৰ হৈ? আজি আপোনালোকে পশ্চিমবংগত চাকৰ হৈ আছে, কালি আপোনালোকৰ নৱপ্ৰজন্ম সকলোৱে চাকৰ হৈ যাব। পৰহি এই নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী যিবিলাক জন্মগ্ৰহণ কৰিব এইবিলাকো পশ্চিমবংগৰ বঙালীৰ চাকৰ হ'ব। আহা দীৰ্ঘদিন ধৰি চিৰকাল এনেকৈ আপোনালোকে চাকৰ হৈ থাকিব লাগিব পশ্চিমবংগত। গতিকে এইবিলাক চাকৰ হোৱা বাদ দিয়ক, GCLলৈ যোগদান কৰক, আহক আমি চবে মিলি
হাতে হাতে অস্ত্র লৈ আমি যুদ্ধ কৰিম আৰু সস্ত্ৰভাৱে আন্দোলন কৰি আমি ভাৰত চৰকাৰৰ লগত চুক্তি স্বাক্ষৰিত কৰিম। আমি নিজৰ অধিকাৰ আমি ঘূৰাই ল'ম। আমাৰ যদি এই চুক্তি স্বাক্ষৰিত কৰোঁতে হয়তো আমি মৰি যাব পাৰোঁ, কিন্তু আমাৰ যিটো নৱপ্ৰজন্ম এইসকলে শান্তিপূৰ্ণভাৱে সম উন্নয়ন, সম মৰ্যাদা, ৰাজনীতিক, অৰ্থনৈতিক, সামাজিক, ভূমিস্বাৰ্থ অধিকাৰ, মৌলিক অধিকাৰ, আহাৰ, বস্ত্ৰ, ঘৰ, মাটি, শিক্ষা সুৰক্ষিত কৰি লৈ সুৰক্ষিতভাৱে এই পৃথিৱীত শান্তিপূৰ্ণভাৱে আনন্দ ফূৰ্তিৰে স্বাধীনভাৱে জীয়াই থাকিব পাৰিব আৰু বিশ্ব দৰবাৰত কোচ ৰাজবংশী জাতি এটা স্বাধীন জাতি বুলি প্ৰতিষ্ঠা কৰিব পাৰিব। গতিকে আমি যদি এইবিলাক বুজি নাপাওঁ, তেন্তে অহা সময়টোত কোটি দিন ধৰি আমি যিখিনি বুজাইছোঁ আৰু আজিলৈকে বুজাই আছোঁ আৰু যেতিয়ালৈ জীয়াই থাকিম বুজাই যাম। যদি আপোনালোকে বুজি নাপায়, তেন্তে এদিন এনেকৈ আহিব, কোচ ৰাজবংশী জাতিটো নিক্ষেপ হৈ যাব। আৰু যেতিয়ালৈ এজন দুজন জীয়াই থাকে, মানুহ ঘৰ, চাকৰ, কামলা খাটা, ঠেলাৱালা, ৰিক্সাৱালা, লেবাৰ, মিস্ত্ৰী, গোলাম হৈ থাকিব লাগিব। গতিকে ভগৱানে জন্ম দিছে চবকে, নেংটাই জন্ম দিছে, নেংটাই লৈ যায় আৰু কৈছে যে নিজে এই পৃথিৱীত যায় নিজের হাতেদি কর্ম করে পয়সা উপার্জন করে খাবি, কারো তলত না থাকিবি, কারো গোলামি নকরবি, কারো চাকর নহবি, স্বাধীনভাবে জীয়াই থাকিবি। কিন্তু আজি কোচ রাজবংশী জাতিটোক চাৰিওফালে দেখা যায় যে পশ্চিমবঙ্গত বিশেষকৈ ঠেলাৱালা, ৰিক্সাৱালা, কামলা খাটা, লেবাৰ, মিস্ত্ৰী, যোগালী, চাকৰ, চাকৰিয়াল, গোলাম হৈ আছে। গতিকে আমি পশ্চিমবঙ্গত থকা কোচ ৰাজবংশীক বিশেষকৈ অনুৰোধ কৰি আছো যে আপোনালোকে আৰু দেৰি নকৰিব, য'তে আছে যেনেকুৱা আছে দাউৰি দাউৰি আহক আৰু জেচিএললৈ যোগদান কৰক। আমি সশস্ত্ৰভাৱে আন্দোলন কৰিম, ভাৰত চৰকাৰৰ লগত চুক্তি স্বাক্ষৰিত কৰিম, আমি আমাৰ নিজৰ অধিকাৰ ঘূৰাই ল'ম, আমি পাই যাম ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, ভূমিস্বাৰ্থ অধিকাৰ, আমি আমাৰ মৌলিক অধিকাৰ, আহাৰ, বস্ত্ৰ, ঘৰ, মাটি, শিক্ষা সুৰক্ষিত কৰিম। আমি এইখন পৃথিৱীত চাৰিওফালে আগবাঢ়ি যাম, বিশ্ব দৰবাৰত এটা ডেভেলপ জাতি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। আমি শান্তিপূৰ্ণভাৱে আনন্দ ফূৰ্তিৰে সম উন্নয়ন, সম মৰ্যাদাৰে আমি স্বাধীনভাৱে এইখন পৃথিৱীত জীয়াই থাকিব পাৰিম, তথা বিশ্ব দৰবাৰত কোচ ৰাজবংশী জাতি এটা স্বাধীন জাতি বুলি আমি প্ৰতিষ্ঠা কৰি গোটেই বিশ্ব দৰবাৰক দেখুৱাই দিব পাৰিম। গতিকে আমি আজি কিছু কথা ক'লেও যে আমি যিটো সময়ত পশ্চিমবংগ আৰু অসমত থকা কোচ মানুহখিনিক বুজাই আছো যে আপোনালোকে বুজক, দেৰি কৰিব নালাগে, গণতান্ত্ৰিক আন্দোলন কোনো ধৰণৰ মূল্য নাই। হ'ব পাৰে ভাৰত এখন গণতান্ত্ৰিক দেশ, এই দেশত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে কোনো মূল্য নাই। যদি মূল্য থাকিল হয় তেন্তে আমাৰ জেচিএল প্ৰতিষ্ঠা হোৱাৰ আগতে সশস্ত্ৰভাৱে আন্দোলন কৰিছিল কেলো আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল আকচু, আক্ৰাচু, কেপিপি আৰু জেচিপি। হেংগাৰ ষ্ট্ৰাইক ক'ৰ পৰা ৰেল অৱৰোধলৈ কি কৰা নাছিল আমাৰ এই গণতান্ত্ৰিক দল সংগঠনে, কিন্তু তাৰ সত্ত্বেও ভাৰত চৰকাৰে একো মূল্য দিয়া নাই। কাৰণ আমি গম পাইছো যে ভাৰত এখন গণতান্ত্ৰিক দেশ হ'ব পাৰে, সেই ভাৰতৰ গণতান্ত্ৰিক দেশখনত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কোনো মূল্য নাই আৰু নিদিব আৰু আপোনালোকে কেতিয়াও নাপাব। গতিকে গণতান্ত্ৰিক আন্দোলন সদায় আন্দোলন কৰক সশস্ত্ৰ। আৰু কেলৈ যিখিনি সুবিধা অসুবিধা মই ক'লো, কেলৈৰ কথা বাদ দি এতিয়া জেচিএলৰ কথা চিন্তা কৰক, জেচিএললৈ আগবাঢ়ি আহক, নতুন নয়া পদ্ধতিতে, নয়া ৰণকৌশল, নয়া ৰণবিদ্যা, নয়া ৰণনীতি ভাৱে জেচিএলৰ আন্দোলন উঠাই লৈ যাওক। জেচিএললৈ সশস্ত্ৰভাৱে এনেকৈ আন্দোলন কৰিব, ভাৰত চৰকাৰ আমাৰ লগত চুক্তি স্বাক্ষৰিত কৰাৰ কাৰণে বাধ্য হৈ যাব আৰু তেতিয়া আমি চুক্তি স্বাক্ষৰিত কৰি আমাৰ অধিকাৰ আমি ঘূৰাই ল'ম আৰু এইখন পৃথিৱীত আমাৰ কোচ ৰাজবংশী জাতি এটা ডেভেলপ জাতি হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিম। আমি আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ভূমিস্বাৰ্থ অধিকাৰ ঘূৰাই লৈ আহিব পাৰিম। আমি কোচ ৰাজবংশী জাতিৰ মৌলিক অধিকাৰ, আহাৰ, বস্ত্ৰ, ঘৰ, মাটি, শিক্ষা আমি সুৰক্ষিত কৰিব পাৰিম, তথা এইখন পৃথিৱীত সম উন্নয়ন, সম মৰ্যাদাভাৱে বিশ্ব দৰবাৰত আমি কোচ ৰাজবংশী জাতি এটা স্বাধীনভাৱে জাতি হিচাপে দেখুৱাই দিব পাৰিম, তথা এইখন পৃথিৱীত আমি কোচ ৰাজবংশী জাতিয়ে শান্তিপূৰ্ণভাৱে আনন্দ ফূৰ্তিৰে আমি স্বাধীনভাৱে জীয়াই থাকিব পাৰিম। গতিকে সেইকাৰণে আমি গোটেই বিশ্ব কোচ ৰাজবংশীসকলক সশস্ত্ৰ আন্দোলন কৰিবলৈ অনুৰোধ জনাই আছো।
যেটো সময়ত আমাৰ অনুৰোধ বিশ্বৰ সব কোচ ৰাজবংশীসকলে গ্ৰহণ কৰিছে, অকল পশ্চিমবংগত থকা কোচ ৰাজবংশীসকলে গ্ৰহণ কৰা নাই। গতিকে আমি পশ্চিমবংগত থকা কোচ ৰাজবংশীসকলক বাৰম্বাৰ বুজাৰ পিছতো ইহঁতে বুজি নাপায়। ইহঁতে পগলা হয়, ইহঁতে মূৰ্খ হয়, ইহঁতে বুৰ্বক হয়, ইহঁতে গোলাম হয়। ইহঁতে খালি অকলে এইটো বুজি পায় যে বঙালী কেনেকৈ হ'ব লাগিব, বঙলা কথা কেনেকৈ পাতিব লাগিব, বঙালীৰ নিচিনা তুলসীৰ মালা গলত লিব লাগিব, হৰে কৃষ্ণ কৰি মানুহৰ ঘৰে ঘৰে ভিক্ষা খুজি খাব লাগিব। অকলে এইখিনি ইহঁতে বুজি পায়, তাৰ বাহিৰত একো বুজি নাপায়। আমি বৰ দুখ পাইছোঁ পশ্চিমবংগৰ কোচ মানুহখিনিক লৈ। সেইকাৰণে আমি দুখ পোৱাৰ পিছতো যিহেতু ইহঁতৰ আমাৰ বংশধৰ, ইহঁতৰ আমাৰ ভাই কাকা, ইহঁতৰ আমাৰ জাতি ভাই, সেইকাৰণে আমি ইহঁতক পাহৰিব নোৱাৰোঁ। আমি অসমত জন্মগ্ৰহণ কৰিছোঁ, আমি অসমৰ কোচ ৰাজবংশী হোৱাৰ পিছতো আমি পশ্চিমবংগৰ কোচ ৰাজবংশীসকলৰ কাৰণে আমি আমাৰ নিজৰ জীৱন ত্যাগ কৰি ইহঁতৰ কাৰণে আন্দোলন কৰি আছোঁ। গতিকে পশ্চিমবংগত থকা কোচ ৰাজবংশীখনক বুজিব লাগিব আৰু দেৰি নকৰাকৈ দাউৰি দাউৰি আহি JCL যোগদান কৰিব লাগিব। হাতে হাতে অস্ত্ৰ উঠাই লৈ ল'ব লাগিব আৰু যুদ্ধ কৰিব লাগিব, নিজৰ অধিকাৰ কাঢ়ি ল'ব লাগিব আৰু নিজৰ অধিকাৰ লৈ শান্তিপূৰ্ণভাৱে স্বাধীনভাৱে এইখন পৃথিৱীত জীয়াই থাকিব লাগিব। সেইকাৰণে আমি পশ্চিমবংগত থকা কোচ ৰাজবংশীসকলক বুজাই আছোঁ যে পশ্চিমবংগত থকা কোচ মানুহখিনি আৰু নিপদ, অবধ, পাগল, মূৰ্খ, চাকৰ, গোলাম হৈ নাথাকিব। এতিয়াও সময় আছে, আহক JCL লৈ যোগদান কৰক। নহ'লে আজি যদি পশ্চিমবংগ থকা কোচ মানুহখিনি ৰাজনৈতিকভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰে, ইহঁতৰ কেতিয়াও সাকচেছ নহ'ব। ইহঁতৰ আজীৱন গোলাম, চাকৰ, পাগল হৈ ইহঁতৰ জীৱনটো কাটি যাব। এটা সময় এনেকৈ আহিব, ইহঁতৰ পশ্চিমবংগত থকা কোচ জাতিটোই আহাৰ বস্ত্ৰ, ঘৰ মাটি, শিক্ষা, মৌলিক অধিকাৰ সংকটত পৰি ইহঁতে মৰি যাব। গতিকে আমি যে বুজাই আছোঁ, আমাৰ কথাত অলপ হ'লেও গুৰুত্ব দিয়ক, নহ'লে মৰি যাবি এই পশ্চিমবংগৰ কোচ ৰাজবংশী, নহ'লে মৰি যাবি। গতিকে দেৰি নকৰাকৈ দাউৰি দাউৰি আহি JCL যোগদান কৰক। জয়